আজি আমি আমাৰ ট্ৰাক এছ'চিয়েশ্যন আৰু হিল সন্থা মিলি আমাৰ যিটো লোকেল আমাৰ ৰাস্তা খুব জৰাজীৰ্ণ অৱস্থা, সেইকাৰণে আমি এই লোকেল মানুহখিনিৰ দিগদাৰ তথাপিতো আৰু আমাৰ গাড়ী ঘোঁৰা যি মানে সমস্যাত আছোঁ, সেইকাৰণে আমি ৰাস্তাটো ৰিপেয়াৰিং কৰিছোঁ। আৰু চৰকাৰলৈ এটা অনুৰোধ, যাতে ৰাস্তাটো অলপ তেখেতসকলেও মানে অলপ বনোৱাত সহায় সহযোগিতা আমাক আগবঢ়ায়। অসম চৰকাৰে যথেষ্ট ৰাজহ সংগ পায় আৰু তেনেস্থলত অসম চৰকাৰৰ যিটো PW বিভাগটোৱে থকাৰ পাছতো আজি যে পথটো আপোনালোকে মানে নিজৰ মানে জেপধন খৰচ কৰি যে বনাবলগীয়া হৈছে, এইটো সম্পৰ্কত কওক। নহয়, এইবাৰ মানে অতিপাত বৰষুণৰ ফলত আপোনাৰ অলপ ভাল ৰাস্তাও মানে বেয়া হৈছে। আৰু আমাৰ এতিয়া এই ৰাস্তাবোৰ অলপ কি বুলি ক'ম, মানে ধৰক এই ৰাস্তাটো এই 6-7 মাহ হৈছিলে পকা অলপ তেনেকুৱা কিবা মানে কাৰিকৰী বিজুতিৰ কাৰণেও চাগে ৰাস্তাটো ভাঙিছে। আৰু তাৰ মানে পৰিপ্ৰেক্ষিতত আমি নিজে হ'লেও অলপ আগবাঢ়ি, আমাৰ নিজৰ গাড়ী ঘোঁৰা আছে কাৰণে আমি আগবাঢ়িছোঁ। ৰাইজৰ অসুবিধাটো চাই লৈ বিয়াত গাঁতবিলাক হৈছে, সেই গাঁতবিলাক আমি ট্ৰাক এছ'চিয়েশ্যনৰ ফালৰ পৰা ৰাস্তাটো মেৰামতি কৰি তাৰমানে ভাল এটা হওক বুলি চিন্তা কৰিছোঁ।